মনে থাক একদম মনে মনে থাক মোক ভয় খুৱাবলৈ চেষ্টা নকৰিবি কোনেও ধৰিব নোৱাৰে মোক কোনেও ধৰিব নোৱাৰে মোক কোনেও ধৰিব নোৱাৰে কুলিয়াই দিম তহঁতক মই এতিয়াই কুলিয়াই দিম আস্তা একদম ভয় নকৰিবা মই আহিছো অভি তই ৰ আজি তোকো শিক্ষা দি আছো মই পিষ্টল লগত কোন কোন মোৰ পিষ্টল আচ্ছা ভয় নকৰিবা মই আছো পিছফালে बोला बोला बो बो বৌ মেঘনাৰ পাপৰ শাস্তি এনেকৈ পাম বুলি কেতিয়াও ভবা নাছিলো সকলো শেষ হৈ গ'ল কি কৰিলা ভগৱানে তুমি কি কৰিলা ধৈৰ্য ধৰ দাদা দাদা ধৈৰ্য ধৰ তাই মুখ আৰু মই কেতিয়াও নাচাওঁ মই সকলোৱে যে এনেকৈ অভিনয় কৰি থাকিব মই কল্পনাই কৰা নাছিলোঁ বিশ্বাস শব্দটোৰ ওপৰত যেন মোৰ বিশ্বাস হেৰাই গৈছে চকুৰ আগতে গোটেই ঘৰখন ভাঙি ধান বান হৈ গ'ল একো কৰিব পৰা নাই মই সুখৰ চাকিয়ে গছি দূৰৈত উজলি থকা দেখিছিলোহে সেয়াও নমাই গ'ল সকলো শেষ নেকান্দিবা মা শেষ বুলি ক'লেইতো শেষ হৈ নাযায় প্ৰতিটো শেষৰ পিছতে আছে এক নতুন আৰম্ভণি বাছ তুমি নেকান্দিবা মা এই শৰীৰত শেষ উশাহ থকালৈকে যুঁজি যাবলৈ তুমিয়েতো শিকাইছিলা মা এতিয়া তুমি ভাগি পৰিলে কেনেকৈ হ'ব অখুৰী আকাশে ঠিকেই কৈছে অতীতক পাহৰি আমি আটাই এটি নতুন জীৱন আৰম্ভ কৰিব লাগিব অৱশ্যে অতীত সম্পূৰ্ণকৈ কোনেও পাহৰিবও নালাগে বিশেষকৈ ভুলবোৰ কাৰণ অতীতৰ ভুলবোৰে কেনেকৈ আমাৰ জীৱনৰ বৰ্তমান ভৱিষ্যত নৰক কৰি পেলায় সেয়া আমি নিজে দেখিছোঁ আকাশ খুৰী মোক ক্ষমা কৰি দিব মোৰ বাবেও আপোনালোকে বহুত কষ্ট পাইছে তোমাৰ ঠাইত মই থকা হ'লে হয়তো চাগে অভি ময়ো তেনেকুৱাই কৰিলোহেঁতেন তোমাৰ লগত যিবোৰ ঘটি গৈছে কোনেও সহ্য কৰিব নোৱাৰে আচলতে আমিহে তোমাক ক্ষমা খুজিব লাগে মোৰ দেউতাৰ এটা ভুল সিদ্ধান্তৰ কাৰণে তোমাৰ ঘৰখনে ধ্বংস হৈ গ'ল আৰু আমিও আমাৰ বাক হেৰুৱালোঁ ইমন
তুমি মোক ক্ষমা কৰি দিয়া প্লিজ ইমন ক্ষমা কৰি দিয়া ইমন ক্ষমা তোমাক দেখিলা মেঘনা যাক তুমি মাৰিব বিচাৰিছিলা তেওঁৱেই তোমাক বচালে বেলেগ হোৱা হলে হয়তো এতিয়ালৈকে তুমি জেলৰ ভাত খাই থাকিলাহেঁতেন ইয়াতকৈ আৰু বেছি নিবিচাৰিবা যোৱাকৈ মোৰ জীৱনৰ পৰা ইমন মোক থাকিবলৈ দিয়া তুমিতো মোক বহুত ভাল পোৱা প্লিজ মোক অকলশৰীয়া নকৰিবা ভাল এতিয়াও পাওঁ সেইবাবেতো যাবলৈ কৈছো জানা মেঘনা যিবোৰ মানুহক অন্তৰেৰে ভাল পোৱা যায় তেওঁলোকক কষ্ট দিবলৈ বৰ কঠিন কাৰণ তেওঁলোকক কেৱল ভাল পোৱা যায় কিন্তু তেওঁলোকৰ কুকৰ্মবোৰে যদি আমনি কৰে তেন্তে তেওঁলোকৰ পৰা আঁতৰি থকাই ভাল কাৰণ সন্মুখত থাকিলে হয়তো বাচি থকা সন্মানখিনিও হেৰাই যাব পাৰে সেয়ে তুমি মোৰ পৰা আঁতৰি থকাই ভাল হ'ব চৰি বন্ধু যিয়ে নহওক ইউ আৰ এ গ্ৰেট এক্টৰ চাওঁ এইফালে চাওঁ কিয় কান্দিছ আকাশটা মই ক্ষমা খুজিবলৈ একো শব্দই পোৱা নাই তোমাক ক'ব এটাৰ পিছত এটাকে মই বহুত ভুল কৰিলো তথাপি তুমি মোক কিয় ক্ষমা কৰিলা কৰিব নালাগিছিল মাৰিব লাগিছিল মোক তোক মই মাৰিব নোৱাৰো কাৰণ মই তোক সঁচাকে মৰম কৰোঁ মোৰ তোৰ ওপৰত আগতেই সন্দেহ হৈছিলে তথাপিও মই বিশ্বাস কৰিবলৈ টান পাইছিলোঁ সেইকাৰণে মই পাগল হোৱা অভিনয় কৰি সকলোৰে ওপৰত নজৰ ৰাখিলোঁ তথাপি মই একো ষ্টেপ ল'ব নোৱাৰিলোঁ কাৰণ মোৰ এটা বিশ্বাস আছিলে মন যে তই সলনি হবি সঁচাকৈ মানিছো ভগৱান তোমাৰ বিচাৰত ভুল নাই এই পৃথিৱীত সকলোৱে কৰ্মফল ভোগ কৰিব লাগিব কেতিয়াবা সোনকালে আৰু কেতিয়াবা দেৰিকৈ কেতিয়াবা নিজৰ কৰ্মৰ বাবে আৰু কেতিয়াবা আপোন মানুহৰ কৰ্মৰ বাবে যিয়ে নহওক তুমি ভাল বিচাৰক মানিছো মা আস্থা মই মিছামিছিকৈ তোমালোকক দুখ দিলোঁ
মোৰ পাগলামি দেখি তোমালোকে বহুত কষ্ট পাইছিলা ন কিন্তু মোৰ হাতত বেলেগ একো উপায় নাছিলে তুমি জানানে তুমি পাগলৰ অভিনয় কৰিলেও তোমাৰ উপস্থিতিয়ে আমাৰ মনত বহুত আনন্দ দিছিল তুমি নথকা কেইদিন আমি কিমান কষ্ট পাইছিলোঁ সেয়া চাগে তুমি নুবুজিবা মই সকলো কথা বুজো কাৰণ মই তোমালোকক দেখিছিলোঁ মোৰ মাক তোমাক দূৰৰ পৰাই চাইছিলোঁ তাৰমানে তই আমাক ঘৰৰ পাছফালৰ পৰা মাতিছিলি অঁ মা মই আহিছিলোঁ তোমালোকক চাবলৈ আকাশ বন্ধু যিয়ে নহওক ইউ আৰ এ গ্ৰেট এক্টৰ তুমি অভিনয় কৰি গলা আৰু আমি গমেই নাপালোঁ অভিনয় কৰোঁতে মিছাতে টেবলেটবোৰ খাই ছাইড এফেক্ট হোৱা নাইতো একদম নাই টেবলেট খোৱাটো এক্টিঙে আছিল থেংক ইউ ইন্সপেক্টৰ দেউতাক যে আকৌ আমাৰ মাজত পাম সেই আশা আমি বাদেই দিছিলোঁ ভগৱানেও চাগে তেখেতক প্ৰায়চিত্ৰ এটা সুযোগ দিব বিচাৰিছে আৰু লৱণ খুৰাইও যে সকলো দুখ এনেকৈ মূৰ পাতি ল'ব আমি ভাবিবই পৰা নাছিলোঁ তেখেতকো আমি এবাৰ লগ কৰিম কাৰণ তেখেতৰ বাবে দেউতাক আকৌ আমাৰ মাজত পাইছোঁ আমি অলপ পিছতে দেউতাক আনিবৰ কাৰণে গৈ আছোঁ থেংক ইউ থেংক ইউ ভগৱানৰ কৃপাত সকলো ঠিক হৈ গ'ল আকাশ এতিয়া তুমি এই ঘৰখনক আকৌ এক কৰিব লাগিব আগৰ দৰে আকৌ এই ঘৰখন হাঁহিৰে উপচাই পেলাব লাগিব কলীয়া ডাৱৰ আঁতৰি গ'ল এতিয়া আৰু তোমাৰ কাৰণে মোৰ চিন্তা নাই তুমি সুস্থ নিজৰ ঘৰ নিজৰ জীৱন সকলো সুন্দৰকৈ চম্ভালিবা মই যাওঁ সম্ভৱ এই দুই এদিনতে মই গাঁৱলৈ উভতিম আহোঁ দিয়া লগ পাম ময়ো যাওঁ মোৰ আৰু চিন্তা নাই আকাশ এই বন্ধুক নাপাহৰিবা কিন্তু যেতিয়াই বিচৰা হাজিৰ হ'ম বাই ৰ'বা তোমালোক দুয়োৱে মোক এনেকৈ এৰি থৈ কলৈ যাব বিচাৰিছা আৰু যদি যোৱাও তোমালোক দুয়ো একেলগ হোৱাৰ পিছতহে যাব পাৰিবা কিন্তু কি মানে আস্থাক জানো তুমি তোমাৰ সংগী নবনোৱা আকাশ তুমি এইবোৰ কি কৈছা মই বৰ্তমান এইবোৰ প্ৰশ্নৰ কাৰণে মুঠেও প্ৰস্তুত নহয় নাই আকাশ মই সেয়া কৰিব নোৱাৰোঁ আস্থা তোমাৰ দুয়োকে সৰুৰে পৰা ভাল পাইছিলা বহুতো বাধাৰ সন্মুখীন হৈছা দুয়ো একেলগ হোৱাত মই কেতিয়াও বাধা নিদিওঁ অঁ মই আস্থাক ভাল পাওঁ সদায় থাকিব সেই ভাল পোৱা প্ৰেমে কেৱল দিবলৈহে শিকে কাঢ়িবলৈ নহয় চিন্তা নকৰিবা সময় আৰু ভগৱানে সকলো ঠিক কৰি দিব মই ভাবোঁ এই সিদ্ধান্ত আস্থাৰ ওপৰত এৰি দিয়া উচিত কাৰণ ইমান দিনে তাই আনৰ সিদ্ধান্তৰ কাৰণে বহুত কষ্ট পালে কিন্তু
এতিয়া তাই কাৰ লগত সুখী হ'ব সেই সিদ্ধান্ত তাই নিজে লোৱা উচিত। এয়া মোৰ ভাগ্য নে দুৰ্ভাগ্য মই বুজিয়ে পোৱা নাই। দুজন সঁচা মৰম বুজি পোৱা মানুহৰ মাজত মই এজনক বাচিব লাগে। আকাশ, অভি, মোক অলপ সময় দিয়া। বৰ্তমান মই বিয়াৰ কথা ভাবি এই ভাল লগা মুহূৰ্তটোত চিন্তাত মচগুল হ'ব নিবিচাৰোঁ। বহুত দিন হ'ল সম্পৰ্কৰ মায়াজালত পান খাই শান্তিৰে উশাহি ল'ব পৰা নাছিলোঁ। মোৰ অন্তৰদ্বন্দ্ব তোমালোকে নিশ্চয় বুজিছা। বুজিছোঁ দিয়া। আস্থা, এইফালে আহাচোন। হয়, আস্থা, চিন্তা নকৰিবা, সময় আৰু ভগৱানে সকলো ঠিক কৰি দিব। অপেক্ষাৰ ফল সদায় মিঠা। আকাশ, এইফালে আহ। অঁ মা, অভি, আহা। মুন, আহ। ল এইখন, এইফালে। অভি, আজিৰ পৰা তুমিও মোৰ ল'ৰা। তোমালোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তোমালোক আজিৰ দিনৰ ল'ৰা। যি কৰিবা ভালেই কৰিবা, ভাবি চিন্তি কৰিবা, সেয়া মোৰ বিশ্বাস আছে। কেৱল মনত কথাবোৰ ৰাখি নথবা, নহ'লে আৰু এজনী আৰোহীৰ কাহিনীৰ পুনৰাবৃত্তি হ'ব। আপুনি ঠিকেই কৈছে খুৰী। মা ইজ অলৱেজ ৰাইট। আমাৰ মাৰ বিশ্বাস আছিলে যে জীৱনটোত দুখ চিন্তাই আৱৰি ধৰিলেও আমাৰ সদিচ্ছা আৰু মৰমে আমাৰ জীৱনটো অস্ত আকাশৰ জোনৰ দৰে পোহৰাই তুলিব। এইখন ঘৰত আজিলৈকে যিমানবোৰ নঘটিবলগা ঘটনা ঘটিছে চব তোমাৰ বাবে। যিটো কথা সুধিছো সেইটো উত্তৰ দিয়ক। মোক এইবোৰ কথা কৈ লাভ নাই, তুমি কি ক'ব খুজিছা কোৱা? কাৰণ মই এই বিয়াখন বাধ্যত পৰি কৰাইছোঁ।